এটা সমূহ বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আমি বিষয় যিটো বাছি লৈছোঁ, এই বিষয়টো সন্দৰ্ভত বিতংভাৱে বহুজনেই আজি তেওঁলোকৰ মতামত দাঙি ধৰিছে। কিন্তু এতিয়া আমি মন কৰিছোঁ যে সময় সলনি কৰাৰ যিটো সন্ধিক্ষণ আহি পৰিছে আৰু কৃষকসকলক, অন্নদাতাসকলক, ক্ষুদ্ৰ উদ্যোগীসকলক আমাৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো তেওঁলোকৰ ভূমিকা কি হ'ব পাৰে, তেওঁলোকৰ মাজত সজাগতা কিদৰে বৃদ্ধি কৰিব পাৰি, যিসকলে ৰাজ্যৰ প্ৰতি, দেশ আৰু দহৰ প্ৰতি এটা সেৱা আগবঢ়াই আহিছে। কোনো সন্দেহ নাই সেই উপাৰ্জনেৰে তেওঁলোকৰ ঘৰ চলিছে, কোনো সন্দেহ নাই সেই উপাৰ্জনেৰে হাজাৰখন ঘৰ চলিছে, তাত কোনো সন্দেহ নাই। কিন্তু আমাক, আপোনাক, মোক সকলোকে তেওঁলোকে অন্নৰ যোগান ধৰিছে, কোনোবাই বস্ত্ৰৰ যোগান ধৰিছে। গতিকে এই যি বজাৰৰ যিসমূহ সামগ্ৰীৰ চাহিদা আছে, এইসমূহ উৎপাদন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ভূমিকা সেইখিনি আমি স্বীকাৰ কৰিবই লাগিব। কিন্তু কথা হৈছে যে এই বিভাগসমূহক স্বাধীনতা দিয়াৰ ক্ষেত্ৰত যি দলে শাসনলৈ আহে তেওঁলোকে কিমান দূৰ তেওঁলোকে গুৰুত্ব প্ৰদান কৰে। আজিৰ তাৰিখত এইসমূহো কিন্তু বিষয় আমি এৰাই চলিব নোৱাৰোঁ। মই নীলম দত্ত, আপুনি যদি আমাৰ কথা শুনি আছে, মই মৰিগাঁৱলৈ যোৱাৰ পূৰ্বে অকণমান সময়ৰ কাৰণে আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে বিষয়াসকলক, আমোলাসকলকো কাম কাজৰ ক্ষেত্ৰত, কাৰণ তেওঁলোকো এই জ্ঞানেৰে সমৃদ্ধ, বহুলোকে যথেষ্ট এই বিষয়সমূহৰ ওপৰত জ্ঞান ৰাখে। তেওঁলোকক স্বাধীনতা দিয়া হৈছেনে যে আপোনালোকৰ দৰে প্ৰগতিশীল কৃষকৰ সৈতে কথা পাতি বা এনেধৰণৰ বস্ত্ৰ উদ্যোগীসকলৰ সৈতে কথা পাতি যে নীতি নিৰ্ধাৰণ কৰিব আৰু সেই নীতিসমূহ কাৰ্যকৰী কৰিব, চৰকাৰৰ ঘৰলৈ সেই ফাইল যাব, সেই ফাইলত পতিয়ন যোৱাব পৰাকৈ, মন্ত্ৰীক পতিয়ন যোৱাব পৰাকৈ সেই আমোলাই কাম কৰিব, তেনেধৰণে স্বাধীনতা দিয়া হৈছেনে? চাওক, সেইটো কিন্তু কেতিয়াও হোৱা নাই। আমাৰ ডিষ্ট্ৰিক্ট লেভেলত বা আমাৰ ধৰক ব্লক লেভেলত যদি আমি চাওঁ, সেই বস্তুখিনি কেতিয়াও মানে ওপৰলৈকে পাৰ্কুলেট কৰা নাই। কিয়নো আমাৰ সেই অলপ আগত কনভাৰ্জেঞ্চৰ কথাটো কৈছিল ডিপাৰ্টমেণ্ট ৱাইজ, কিন্তু মই যদি অকল কৃষি ডিপাৰ্টমেণ্টটোৱে ধৰোঁ, সেই বস্তুটো হোৱা নাই, সেই ফ্ৰীডমটো পোৱা নাই। আৰু এটা কথা হয় কি, আমাৰ চৰকাৰৰ যদি আপুনি ভাল কাম কৰে তাৰতো একো ইনচেণ্টিভাইজেশ্যন নাই নহয়, যে 10জন আমোলাই আছে, 10জনে কাম কৰিছে, তাৰ ভিতৰত এজনে ভাল কৰিছে। সেই বস্তুটো গ্ৰেডিং বা তেখেতসকলৰ যোনটো কোৱালিটিৰ এছেছমেণ্ট, সেইটো নহয়। মই বিচাৰোঁ কি থাৰ্ড পাৰ্টি কোনোবা যদি ভাল অৰ্গেনাইজেশ্যন হওক বা ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হওক বা NGO হওক, যদি তেখেতসকলক কৰিব পাৰে, এছেছমেণ্ট কৰিব পাৰে, ইভেলুৱেট কৰিব পাৰে, তাৰ ভিতৰতে যদি ভাল এজন আমোলা বিষয়াক উঠাই আনি তেওঁক যদি অলপ ক্ৰেডিটটো দিয়ে যে আপুনি ভাল কাম কৰিছে এণ্ড ইউ গেট দ্য ডিউ, তেতিয়া কি হ'ব, তেখেতসকলেও উৎসাহ পাব এটা ভাল কাম কৰিবলৈ। আৰু এটা কথা হয় কি, আমাৰ যোনবিলাক হয় নহয়, আমাৰ চব টপ ডাউন এপ্ৰ'চ হয়। ওপৰত আজি ধৰক মন্ত্ৰীয়ে খানাপাৰাত চিন্তা কৰিলে যে এইখিনি ইয়াত হ'ব, পেন অসমত এইটো হ'ব, সেইটো কিন্তু ভুল। সেইটো বটম আপ এপ্ৰ'চ হ'ব লাগিব। আমাৰ প্ৰত্যেকজন ডিষ্ট্ৰিক্ট বা প্ৰত্যেকটো চাব ডিভিজনৰ পৰা বস্তু এটা যাব লাগিব, ফাইলখন, যে এইখন ডিষ্ট্ৰিক্ট ইয়াৰ কাৰণে ভাল, আমি ইয়াৰ কাৰণে প্লেনিং এটা কৰোঁ। যদি এনেকৈ কৰিব পাৰি নহয়, তেতিয়াহে বস্তুটো ভাল হ'ব বুলি মই আশা কৰোঁ। আৰু এটা বস্তু মই এড কৰিব বিচাৰোঁ, আমাৰ প্লেনিংবিলাক শ্বৰ্ট টাৰ্ম হয়। আমাৰ প্লেনিং মানে শ্বৰ্ট টাৰ্ম, মিড টাৰ্ম আৰু লং টাৰ্ম। মই মিড টাৰ্ম নকওঁ, শ্বৰ্ট টাৰ্মত আমাক ধৰক ফুড লাগে, খাদ্য লাগে। এতিয়া আমি পাঞ্জাৱৰ খেতিয়কৰ লগত কৰিব লাগিব, টক্কৰ দিব লাগিব, আমি ফুড ছাৰপ্লাছ হ'ব লাগিব, সেইটো শ্বৰ্ট টাৰ্ম। কিন্তু লং টাৰ্মত যেনেকৈ ধৰক বানপানী হৈছে, আমি কেনেকৈ মিটিগেট কৰি কি খেতি কৰিলে হ'ব, কেনেকৈ প্লেনিংটো কৰোঁ বা আমি কেনেকৈ ছাষ্টেইন কৰোঁ খেতিটো কৰে। আজি অকল অৰহ সাৰ ঔষধ মাৰিবলৈ খেতিটো কৰিলে নহ'ব, যে ছাষ্টেইনেবিলিটিটো চাই আমি যদি ভালকৈ খেতিটো কৰি অসমক আগবঢ়াই নিব পাৰোঁ, সেই প্লেনিং আৰু থট প্ৰচেছটো কিন্তু বহুত দৰকাৰ। আৰু সেইখিনি অকল অমলা বিষয়াই কৰিব পাৰিব যদি তেখেতসকলক সেই ফ্ৰীডমটো দিয়ে। নিশ্চয়, খুব ডাঙৰ কথা। আৰু মই এই বিষয়টোৰ সন্দৰ্ভত এবাৰ, যিহেতু মাধুৰ্য গগৈ আমাৰ সৈতে আছে, মই আপোনাকো সেই একেটাই প্ৰশ্ন কৰিব খুজিছোঁ শেষত। আপোনাৰ কাষলৈ আকৌ এবাৰ নিশ্চয় যাব নোৱাৰিম, মই মৰিগাঁৱলৈ এবাৰ যাব লাগিব। মৰিগাঁৱৰ কৃষকসকল আছে, কৃষ্ণ শইকীয়া আমাৰ সাংবাদিক তাত উপস্থিত আছে। যে আপুনি পাৰ্থক্য দেখিছেনে এই আজিৰ চৰকাৰৰ দিনত, যে বা আগৰ চৰকাৰ তুলনা কৰিবই লাগিব, কাৰণ তুলনা কৰিহে মানুহে ভোট ইত্যাদি দিব, বা নতুন যিসমূহ দল আহিছে তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিবলৈ যাব, তেওঁলোকৰো নিশ্চয় কিছুমান নীতি নিৰ্ধাৰণ থাকিব, যিবোৰ কথা কৈ আছোঁ আমি, তেওঁলোকে কাৰ্যক্ষেত্ৰত কিমান দূৰ ৰূপান্তৰ কৰিব পাৰিব সেইটো চাবলগীয়া হ'ব। কিন্তু আমোলা বিষয়াক স্বাধীনতা দিয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব? হয়, দেখা পাইছোঁ। মই এইটো কেইবাজনো চৰকাৰী বিষয়াৰ লগত মোৰ মানে তেওঁলোকৰ কাম কাজ মই পৰ্যবেক্ষণ কৰি দেখা পাইছোঁ যে অঞ্চলভেদে কেইজনমান বিশেষ মানে গুণী মানে চৰকাৰী বিষয়াৰ কাৰণে কৃষক বহু পৰিমাণে লাভৱান্বিত হৈছে। আজিৰ তাৰিখত আমাৰ ধৰক হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ যিজন মানে হেড হৈছে ত্ৰিৰংগ ভাৰতীয় বৰা, তেখেতলৈ মই বিশেষভাৱে কৃতজ্ঞতা জনাব খোজোঁ। তেওঁ কৰা কিছুমান কামৰ কাৰণে আপোনাৰ মাৰ্ঘেৰিটা হওক, ধেমাজি হওক, এইটো অঞ্চলত কৃষকৰ আমূল পৰিৱৰ্তন হৈছে। বিশেষকৈ মানে যিখিনি কৃষি মেকানাইজেশ্যন, আগতে মানে এনেকুৱা হৈছিলে হিতাধিকাৰী মানে আগতেই মানে চিলেক্টিভ হয়,
এতিয়া সঁচাকৈ কৃষকে কিছুমান কৃষি মানে যন্ত্ৰ পাবলৈ সক্ষম হৈছে এইটো চৰকাৰী কৃতিত্ব বুলি মই নাভাবোঁ চৰকাৰৰ কৃতিত্ব বুলি নাভাবোঁ এইটো ডিপাৰ্টমেণ্টৰ কৃতিত্ব হয় আৰু যোৱা আগৰ কেইবছৰ যিমান মানে কৃষি মানে কাম কাজ হৈছিল তাত কিন্তু এনেকুৱা পৰিৱৰ্তন মই দেখা পোৱা নাছিলোঁ মানে স্বজন তোষণ নীতিটো আছিলেই লগতে ঘুষ নিদিলে কাম নহৈছিল মানে এতিয়া সলনি হৈছে প্ৰকৃত কৃষকে এতিয়া সলনি হৈছে হয় বহুত 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 সলনি হৈছে কিন্তু এইটো আপোনাৰ হয়তো টু চাম এক্সটেণ্ট আজিৰ চৰকাৰখনে দাবী কৰিব পাৰে যে আমাৰ মানে আমূলত এইখিনি হৈছে আচলতে বিষয়াসকলৰ কৃতিত্বহীন আছিলে আগৰ চৰকাৰবিলাকত আগৰ চৰকাৰে মানে আগতে হিতাধিকাৰী প্ৰস্তুত কৰি পিনে লিষ্টখন পঠাই দিয়ে তেতিয়া তাৰমানে আপোনাৰ প্ৰকৃত কৃষকে সুবিধাবিলাক পোৱাৰ পৰা বঞ্চিত হৈছিলে সেইটো মোৰ ব্যক্তিগত অনুভৱ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক হয় আমাৰো সেম এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ যে আগতে বেনিফিচিয়াৰী সিলেক্ট কৰি দিয়া যায় তাৰপিছত আপোনাৰ এড দিয়া যায় আগতে এনেকুৱা ধৰণৰ আছিল বাট এতিয়া আমি এপ্লাই কৰোঁ এণ্ড যোনে আপোনাৰ কেপেবল হয় আজিকালি স্বচ্ছতাটো হৈছে আজিকালি স্বচ্ছতাটো পূৰ্বৰ তুলনাত হটনেটত এপ্লাই কৰিব লাগে আপুনি যিকোনো বস্তু কৃষি বিভাগৰ কিবা আঁচনি এটা ল'বলৈ হ'লে অনলাইন এপ্লাই কৰিব লাগিব আপুনি এই এবাৰ যেতিয়া আপুনি যদি অনলাইন এপ্লাই কৰি পেলাই আপোনাৰ নামটো এবাৰ যদি হিতাধিকাৰীত আহি যায় তেতিয়াহ'লে আপুনি আকৌ বেলেগ এটা স্কিমত এইটো সোমাব নোৱাৰে তেনেকুৱা কিছুমান স্বচ্ছতা আহি পৰিছে ঠিক আছে মই আৰু কথা পাতিম মৰিগাঁও আমি সংযুক্ত হৈছোঁ নেকি মৰিগাঁৱত কৃষ্ণ শইকীয়াক আমি পামনে এই মুহূৰ্তত কৃষ্ণ শইকীয়াৰ কাষলৈ যাব পাৰোঁ কৃষ্ণ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ আমি লকডাউনৰ সময়ছোৱাতে মন কৰিছোঁ যে অসমৰ ৰাইজ সেই সময়ত যথেষ্ট পৰিমাণে ভীতিগ্ৰস্ত হৈছিল এই কথাখিনি সকলোৱে জানে কাৰণ সকলোফালে বন্ধ বাহিৰৰ পৰা কোনো সামগ্ৰী আহিব নোৱাৰে ইয়াত অসমৰ ৰাইজে শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সেই সময়ত বিশেষকৈ ভোক নিবাৰণটো কৰিবই লাগিব গতিকে কি ধৰণে ভোক নিবাৰণ কৰিব গতিকে অন্নদাতাসকলৰ সেই সময়ত যিটো ভূমিকা আমি প্ৰত্যক্ষ কৰিলোঁ যথেষ্ট প্ৰশংসনীয় কিন্তু ৰাজ্যৰ কৃষকেই বহু ক্ষেত্ৰত আমি মন কৰিছোঁ বা মৎস্যপালকে মাছৰ অভাৱ দূৰ কৰিলে যিসকলে আমি আজি এই কথাখিনি স্পষ্টভাৱে আমি উল্লেখ কৰিব পাৰোঁ যে কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰতো যথেষ্টখিনি অভাৱ পূৰণ হ'ল বাহিৰৰ পৰা যথেষ্ট সময় দীৰ্ঘ সময় ধৰি যান বাহনৰ চলাচল বন্ধ থকাৰ পিছতো গতিকে মৰিগাঁৱৰ যিসকল প্ৰগতিশীল কৃষক আছে তেওঁলোকৰ মাজলৈ আহিব খুজিছোঁ তেওঁলোকক পাওঁতে আমাৰ অকণমান দেৰি হৈছে কিন্তু কৃষ্ণ মই তেওঁলোকক এইটো কথা সুধিব খুজিছোঁ যে তেওঁলোকক ৰাজনৈতিক দলসমূহে তেওঁলোকক সোধেগৈনে কেতিয়াবা তেওঁলোকৰ সমস্যাসমূহৰ কথা বা আজিৰ তাৰিখত তেওঁলোকে ৰাজনৈতিক দলসমূহক কিবা পৰামৰ্শ দিব পৰা অৱস্থাত আছেনে তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দিয়া হৈছেনে শাসকীয় হওক বিৰোধী হওক কৃষ্ণ কৃষ্ণ শুনিছে আমাৰ কথা কৃষ্ণৰ কাষলৈ আমি আকৌ এবাৰ যাবলৈ যত্ন কৰিম কৃষ্ণৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ এই প্ৰশ্নটো মই যিটো তেখেতক কৰিছোঁ এইটো আপোনালোকেও নিশ্চয় মন কৰিছে আপুনি নিজেও গাহৰি মাংস আপোনালোকে যিহেতু আপোনালোকৰ আছে ৰিটেইল আপোনালোকৰ আছে আপোনালোকে যেহেতু গাহৰি পালন কৰে আৰু আমি যিটো বিষয় সন্দৰ্ভত দীৰ্ঘদিন ধৰি আলোচনা কৰি আহিছোঁ যে 10,000 কোটি টকাৰ এখন বজাৰ উত্তৰ পূৰ্বাঞ্চলত এই গাহৰি মাংসৰ বজাৰখন এখন আমি নিজে ধৰি ৰাখিব পৰা নাই ইয়াৰ 60% 60% মানহে আমি বোধ হয় ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ 40% ওলোটাকৈ ক'লোঁ মই 60% এতিয়া আমি পৰনিৰ্ভৰশীল গতিকে এই ক্ষেত্ৰত পূৰ্বৰ তুলনাত কি কি পৰিৱৰ্তন আহিছে নে কৰিবলগীয়া আছে চৰকাৰৰ সদিচ্ছা আছে নথকা নহয় কাৰণ আগতকৈ বস্তুবিলাক ট্ৰান্সপাৰেণ্ট হৈছে চবেই গম পাবলৈ লৈছে কিন্তু আৰু কৰিব লাগিব হয়তো আগতে বহুত দিন নোহোৱাৰ কাৰণে হঠাৎ হোৱাখিনি আমি বহুত দেখিছোঁ কিন্তু সেইটোৱে যথেষ্ট নহয় নীলম দাই কোৱা নিচিনা আমাৰ বহুত দীৰ্ঘম্যাদী পৰিকল্পনাও লাগিব লকডাউনে এটা কথা আমাক শিকালে যে আমাৰ উৎপাদন যিমানখিনি হ'ল আমাৰ কাৰণে যথেষ্ট সেইখিনিখন বাহিৰৰ পৰা একো অহা নাছিল চব বন্ধ আছিল কিন্তু আমাৰ শাক পাচলি আমাৰ কাৰণে যথেষ্ট হ'ল চবে খাবলৈ পালে ইভেন আমি ৰঙালাও বাহিৰলৈ পঠাব পাৰিলোঁ সেইটো বেলেগ কথা যে তাত তাৰ যুক্তিযুক্ততা কিমান আমি চাব লাগিব তাৰ মানুহে ৰঙালাও কাটি খাই নাখায় সেইটো এটা চাবলগীয়া বস্তু গতিকে চৰকাৰৰ সদিচ্ছা আছে কৰাই কৰিছে ধৰি লওক এতিয়া চতিয়া সমষ্টিত দেখিব আপুনি বিধায়ক পদ্ম হাজৰিকাই যথেষ্টখিনি কৰিছে অসমত যদি প্ৰতিটো সমষ্টিতে তেনেকৈ কাম কৰা যায় আৰু আমোলাসকলক যেনেকৈ আমি ক্ৰেডিট দিব লাগিব আমি পুৰণা আঁচনিখিনিও ঘূৰাই চাব লাগিব মাজে মাজে ফঁহিয়াই চোৱা দৰকাৰ আগৰখিনি কিয় বিফল হৈছিল পইচাখিনিতো গ'ল আকৌ নতুন পইচা আহি যাতে তেনেকেই লোকচান টকাটো আহিছে সেইটো একাউণ্টেবল কোন কেন্দ্ৰীয় পুঁজিও আহিছে হয় অনুদানো আহিছে আপোনালোকে ছাবচিডিও আছে হয় ক'ত গৈছে এই টকাখিনি ক'ত গ'ল এইখিনিতো পঢ়িয়ে চাব লাগিব কাৰণ এনেকুৱা কথা নহয় যে এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰ দিনতহে টকা আহিছে আগতেও চৰকাৰ আছিল আগতেও টকা আহিছে সদুপয়োগ হ'লনে
সেই টকাখিনি ব্যৱহাৰ হ'ল দীৰ্ঘম্যাদী একো চিন্তাই নকৰা নহ'ল সেই কথা একাউণ্টেবল কোন হ'ব সেইখিনি আমি পঢ়িয়াই চাব লাগিব কাৰণ নাচালে আকৌ একেধৰণে চলি থাকিব ঠিক আছে এতিয়ালৈকে আমাৰ হ্যান্ডলুম ভিলেজ এটা নাই এতিয়ালৈকে আমাৰ ইমানখিনি ট্ৰাইবছ আছে ইমান হ্যান্ডলুম আছে আমাৰ ইয়াতে ওয়াৰ্ল্ডত কতোৱে নাই কিন্তু এতিয়া একেলগতে একেটা অনুষ্ঠানত দেখাব পৰাকে হ্যান্ডলুম ভিলেজ নাই আমাৰ তাত এনেকুৱা ধৰণৰ ফেচিলিটিজ নাই য'ত আমি লাইক দ্য ইণ্ডিজিনিয়াছ এণ্ড আপগ্ৰেডেড যিটো চিষ্টেম আছে সেই চিষ্টেমটো দেখাই মেলি আমি চেৰিকালচাৰ হেণ্ডিক্ৰাফ্ট হ্যান্ডলুম গোটেইখিনিক ছিংগল ৰূপত আনিব পাৰোঁ সেই চিষ্টেমটোৱে নাই তো পইচাটোতো কিন্তু ইয়াৰ কাৰণে আহিছিলে আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে আমাৰ মিনিষ্ট্ৰী আছে হ্যান্ডলুম টেক্সটাইল আমাৰ মিনিষ্ট্ৰী আছে গভৰ্ণমেণ্টে এতিয়া এই যিটো বাইদেউ কৈ আছে এটা আমব্ৰেলা আণ্ডাৰত আনিবলৈ চেষ্টা কৰিছে মই যিটো কৈছো এফপিসি বুলি কয় ঠিক আছে এই চৰকাৰ যদি আহে তেওঁলোকে কিবা কৰিব তেওঁলোকে এইখিনি ধাৰাবাহিকতা ৰাখিব নাৰাখে সেইটো তেওঁলোকৰ বাৰু সকলো আমিও দৃষ্টি ৰাখিম কিন্তু কথাটো হ'ল ইয়াৰ এইখন এতিয়া যদি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ নাহে আন কোনো চৰকাৰ আহে তেওঁলোকৰ ওপৰত কিন্তু দায়িত্ব বৃদ্ধি পাব তেওঁলোকে এইখন চৰকাৰ দিনত এইখিনি কাম ইমানলৈ হ'ল বাকী কামখিনি আমি আগুৱাই নিনিও বুলি যদি বা আমি নিজা ধৰণে কৰিম বুলি তেনেকুৱাকৈ যদি তেওঁলোকে কিবা চিন্তা চৰ্চা কৰে তেতিয়া আপোনালোকৰ হিতে বিপৰীত হ'ব গতিকে তেওঁলোকেও চিন্তা কৰিব লাগিব যে কৃষকক কেনেধৰণে যদি নতুন চৰকাৰ আহে নতুন চৰকাৰৰ নিশ্চয় দায়িত্ব থাকিব নতুন দলৰ চৰকাৰ হ'লেও দায়িত্ব নিশ্চয় থাকিব কৃষকৰো দায়িত্ব বহুতখিনি থাকিব কাৰণ আগতেও বহুতখিনি ছাবচিডি পোৱা কৃষক আছে যোনখিনি হয়তো সফল হোৱা নাই বা কিছুমানে ইচ্ছা কৰি হয়তো কৰা নাই তেওঁলোককো আমি একাউণ্টেবল ঠিক আছে কৃষ্ণক আমি পাইছোঁ নেকি কৃষ্ণ শইকীয়াক আমি পোৱা নাই আমি কৃষ্ণ শইকীয়াক পালে নিশ্চয় কেইটামান কথা আমি গম পালোহেঁতেন কাৰণ মৰিগাঁৱৰ যিসকল কৃষক যথেষ্ট তেওঁলোকে আজিৰ এই অনুষ্ঠানটোৰ কাৰণে তেওঁলোকৰো ক'বলগীয়া আছিল বুলি আমাক জনাইছিল গতিকে মৎস্যপালক বা তেওঁলোকে প্ৰগতিশীল কৃষক তেওঁলোকে নিজৰ কাম কাজখিনি কৰি আছে যথেষ্ট সুচাৰুৰূপে কাম কৰি আছে তেওঁলোকে সুন্দৰভাৱে কাম কৰি আছে আৰু তেওঁলোকে দুই এটা কথা আমি পাতোঁতে তেওঁলোকে কৈছিল যে অন্ততঃ তেওঁলোকে আজিৰ তাৰিখত যথেষ্ট সবল বুলি নিজকে ভাবি দিছে এতিয়া মোৰ যদি সহকৰ্মী কৃষকজনকে চাই মৃণাল কুমাৰ বৰা তেওঁ উপৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত এজন কৃষক তাৰপিছত এবছৰ মুখ্যমন্ত্ৰীয়ে তেওঁ পথৰুঘাটটো তেওঁ এৱাৰ্ড পাইছে ষ্টেট লেভেল প্ৰগ্ৰেছিভ ফাৰ্মাৰ গতিকে চৰকাৰে লাহে লাহে আপোনাৰ কৃতিত্ব দিয়া আৰম্ভ কৰিছে গতিকে আমিও সেইখিনি ভাল পাইছোঁ আগতে কৃষক বুলি ক'লে ইমেজটো জানেই মূৰত জাপি এটা আপোনালোকক কৃষক বুলি ক'লে বহুতে মোক প্ৰশ্নই কৰিব না আমাৰ যিটো মনস্তাত্ত্বিক দিশ এই মনস্তাত্ত্বিক দিশটোৰ পৰা আমি বাহিৰ ওলাব লাগিব আজি নীলম দত্ত এটা এক্সপেৰিয়েন্স কৈছো মই এটা অফিচলৈ গৈছো মানে এটা ৰিচাৰ্চ ষ্টেচনলৈ গৈছো মানে মই পুলি বিচাৰি পেলাই সেই পুলি বিচাৰি পেলাই যেতিয়া মই গৈছো ৰিচাৰ্চ ষ্টেচনলৈ তেওঁ কৈছে যে তুমি খেতিয়ক নহয় বোলে তে মই ক'লো কেলে ক'লে আপুনি এই কথাটো মোক বোলে নাই আপুনি খেতিয়ক হ'বই নোৱাৰে বোলে মই বোলো কি কাৰণে ক'লে নাই খেতিয়ক যেন লগা নাইকিয়া আপোনাক বোলো আপুনি কেতিয়াবা খেতি মডাৰ্ণ খেতি কি বুজি পায় জানো তাৰমানে মানুহৰ দৃষ্টিভংগী আপোনাৰ বিষয়া বা সেইসকলৰ মনতে এই কৃষকৰ প্ৰতি ধ্যান ধাৰণাটো আজি মই নিজেই আমি যিহেতু এই ক্ষেত্ৰখনৰ ওপৰত যথেষ্ট আমাৰ সকলোৰে গুৰুত্ব থকা ভাল আৰু ব্যক্তিগতভাৱে যদি সোধে আমি কৃষি ক্ষেত্ৰখনৰ সৈতে যিসকল লোক জড়িত তেওঁলোকক সদায় উৎসাহ দিবৰ কাৰণে আমাৰ যিটো প্ৰয়াস সেইটো সদায় আমাৰ অব্যাহত থাকে আমি এটা কথা এড কৰিব বিচাৰিছোঁ ৰাজীৱ দা ইয়াতে বস্তুখিনি কেনেকৈ আমি বিহেভ কৰিব লাগিব নট অনলি দ্য বেনিফিচিয়াৰিজ লাইক আমি বেনিফিচিয়াৰি হিচাপে নহয় আমি ইউজাৰ হিচাপে যে আমাৰ যিমান স্কিম পলিচিজ আমাৰ যিমান ছাবচিডি আছে আমাৰ যিমানখিনি বস্তু আছে আমিও সিমানে কেপেবল ইউজ কৰিবৰ কাৰণে আৰু আমিও সেইটো কাৰণে এপ্লাই কৰিবৰ কাৰণে ৰাইট পলিচি এডপ্ট কৰিব ইয়েছ ৰাইট পলিচি এডপ্ট কৰি আমি তেওঁলোকক বাধ্য কৰিব লাগিব আমাৰ মিনিষ্ট্ৰীক বাধ্য কৰিব লাগিব আমি স্বত্বাধিকাৰী তোমালোকেতো আমাক সুবিধা দিছে আমি তোমালোকৰ হিতাধিকাৰী নহয় আমি আমাৰ মাটিৰ স্বত্বাধিকাৰী তোমালোকে এইখিনি সুবিধা দিছে তাৰ আমাৰ কাৰণে আছে আমি আপোনাৰ কাৰণে হয় না আপোনালোক হিতাধিকাৰী হওক চৰকাৰ হিতাধিকাৰী হওক আমি সেই উৎপাদনো বঢ়াব লাগিব নিজে নিজৰ ওচৰত জবাবদিহি হ'ব লাগিব নিজকো জুকিয়াই চাব লাগিব প্ৰতিবাৰে গভৰ্ণমেণ্টে নাই দিয়া বুলি কৈ থাকিলেও নহ'ব কৃষকে সেই পৰিৱেশটোৰ সূচনা কৰিব লাগিব সংঘবদ্ধ হ'ব লাগিব আটাইতকৈ ডাঙৰ কথা আমি কি আশা কৰোঁ যে এতিয়া চাওক ৰাজনৈতিক দলসমূহে তেওঁলোকে নিজৰ নিজৰ নীতি আদৰ্শৰ ওপৰত তেওঁলোকে ৰাইজৰ মাজলৈ যাব তেওঁলোকে ভোট ভিক্ষা কৰিব যে আমি এইটো কথা বেলেগ যে কৃষকক তেওঁলোকে এটা সমুদায় হিচাপে জ্ঞান কৰা নাই সেইকাৰণে বোধ হয় তেওঁলোকৰ ওচৰত কৃষকৰ কাৰণে পলিচিও নাই আটাইতকৈ ডাঙৰ কথা বা ক্ষুদ্ৰ উদ্যোগীৰ কাৰণে তেওঁলোকৰ ওচৰত ডিমাণ্ড দিবগে পৰা নাই মেনিফেষ্টতে নাই কিয়া এতিয়া চাওকচোন মই এইটোৱে কৈছো যে চবে 5 লাখ চবে কৈছে 5 লাখ চাকৰি দিম বুলি কিন্তু 5 লাখ কৃষকক উদ্যোগী কৰিম বুলি এতিয়ালৈকে সেইটো কৰিলে দেখোন চাকৰি দৰকাৰী নপৰে চাকৰিতকৈ ডাঙৰ কথাটো হ'ল কাৰণ সকলোৱে জানে যে চৰকাৰী চাকৰি এটা নিশ্চয় এটা ইয়াত এটা সীমাবদ্ধতা থাকিব গতিকে এটা সীমাবদ্ধতা থাকিব আৰু বিভাগ অনুযায়ী তাত পোষ্ট ওলাব চাকৰি ওলাব পদ ওলাব তাৰ পৰা বিজ্ঞাপন হ'ব এইবিলাকত সময় লাগিব কিছুমান না কৃষি বেগ ইণ্ডাষ্ট্ৰি আপুনি ধৰি লওক যিবিলাক কেৰালা গুজৰাট এইবিলাক জেগালৈ গ'লে গুজৰাটলৈ গ'লে কিছুমান এনেকুৱা জেগা আছে য'ত আপোনাৰ লাখ লাখ মানুহ
খালি এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ লগতে জড়িত তাত বেলেগ একো নহয় আপোনাৰ কিবা বুলি কয় অনিয়ন আপোনাৰ পিয়াজ কাটে আৰু শুকুৱাই আমাৰ লগতে ইয়াতে অসমতে আপুনি মাটিয়া পাহাৰ দীপৰ বিলৰ ওচৰত গ'লে আমাৰ লগত 530 ষ্টাফ আছে 530 ষ্টাফ অনলি ওৱান অৰ্গেনাইজেশ্যনত আছে তো সেইটো এটা আমি ইমানখিনি মানুহ জব অপৰচুনিটিজ দি আছো তো এইটো এটা বহুত ডাঙৰ কথা মোৰ দৃষ্টি আৰু কিমান আমাৰ যেহেতু আমি আলোচনা শেষ কৰিব লাগিব নীলম দত্ত মই আপোনাৰ কাষলৈ শেষবাৰৰ কাৰণে আহিছোঁ শেষত আপুনি কি ক'ব আজিৰ যিটো বিষয়বস্তু আছিল এই বিষয়বস্তুটোত আপোনালোক আমাৰ কথা হ'ল যে আপোনালোক ফেক্টৰ হওক কৃষক সমাজ ফেক্টৰ হওক গতিকে শেষত আপুনি কি ক'ব কৃষক সমাজৰ প্ৰতি আৰু ৰাজনীতিকসকলৰ প্ৰতিও ৰাজনীতিৰ প্ৰতি এটা কথাই কওঁ যে আমাৰ যোনটো এছেছমেণ্ট ক্ৰাইটেৰিয়া সেইটো অলপ ষ্ট্ৰং কৰিব লাগিব এতিয়া চাওক আপোনালোকে ছাবচিডি দিলে বা কাৰোবাক এৱাৰ্ড দিলে সি প্ৰকৃততে এৱাৰ্ডটো পাই কিবা উপকৃত কৰিছেনে সমাজখনক মানে ইয়াত কি হয় এটা মানে সৰু এটা মানে এটা ইক'চিষ্টেম গঢ়িছে বহুতকে কয় ছাবচিডি মাষ্টাৰ আমাৰ তেজপুৰত বা শোণিতপুৰতো এনেকুৱা বহুত মানুহ আছে য'ত মানে কি হয় এই আমোলা বিষয়াখিনিৰ লগত সিহঁতৰ লগত এটা ইণ্টাৰনেল পেক থাকে সিহঁতে প্ৰত্যেকবাৰে এই বস্তুখিনি পায় আৰু আপোনালোকে যেতিয়া ছাবচিডিটো দিয়ে তাৰপিছত ইম্পেক্ট হৈছে নে নাই ছাবচিডিটোৰ সেই এছেছমেণ্টটো হোৱাটো বহুত দৰকাৰী কিয়নো আপুনি যদি চাই মই সেইটো বস্তু আজি ক'ব বিচাৰোঁ কি এখন কিতাপ আছিল এভৰিৱান লাভছ এ গুড ড্ৰট বুলি পি সাইনাথৰ তাত সেই বস্তুবিলাক বহুত ভালকৈ লিখা গৈছিল যে ইমপ্লিমেণ্টেশ্যন লেভেলত কি কি প্ৰব্লেম হৈছে কি নাই তো মই কৃষকৰ ক্ষেত্ৰত এটা কথাই ক'ব বিচাৰোঁ কি আমাক যদি বস্তু এটা দিছে আমি সেইখিনিক ভালকৈ উপয়োগ কৰিছোঁ নে নাই সেইখিনি আমাকো কোনোবাই আহি পেলাই এছেছ কৰাটো দৰকাৰ হয় নিশ্চয় এইটো যথেষ্ট ডাঙৰ কথা কৈছে যে কৃষকসকলৰ কাষ চাপক প্ৰত্যেকটো ৰাজনৈতিক দলে কৃষকসকলৰ কাষ চাপক তেওঁলোকৰ অভাৱ অভিযোগ তেওঁলোকৰ সমস্যা আৰু তেওঁলোকৰ কেনেধৰণে তেওঁলোকৰ প্ৰগতি হ'ব এই কথাখিনিত নিশ্চয় তেওঁলোকেও অংশীদাৰ হওক দুইপক্ষ আলোচনা হ'বই লাগিব আপুনি চৰকাৰে কি দিব পাৰে তাৰ মাজেদি যদি সমাধান সূত্ৰ ওলায় তেতিয়া সকলো উপকৃত হ'ব যদি দিওঁতাই নিজৰ মতে দিয়ে লওঁতাই নিজৰ মতে লয় একো নহ'ব সেই কথাটোৱে যে মই শেষত আপুনি কি ক'ব মোৰ এটা কথা চাওক মোৰ কথাটো হৈছে কি আমি এটা কথাই আমি লক্ষ্য ৰাখিব লাগিব যে কৃষকৰ উন্নতি হ'বলৈ হ'লে আমি খেতিটো কি কৰিব লাগিব যিটো বস্তু চাহিদা আমাৰ ইয়াত আছে যিটো বস্তু বাহিৰৰ পৰা আহি আছে কিন্তু আমাৰ ইয়াত হ'ব পাৰে যিটো বিদেশৰ পৰা আহি আছে য'ত বিদেশলৈ আমাৰ পইচা গৈ আছে সেই পইচাটো আমি ৰখাব লাগে তেতিয়াহে দেখিব কৃষকৰ উন্নতি হৈছে কাৰণ এটা বস্তু ৰপ্তানি মানে আমদানি কৰাতকৈ যেতিয়া ৰপ্তানি কৰাৰ কথা চিন্তা কৰিব লাগিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম কৃষকক যদি আমি সেই একেখিনি মানে কৌটিকলীয়া এই কিবা মানে যিকেইটা ৰঞ্জিত ধানৰ খেতিৰ লগতে লাগি থাকিবলৈ হয় তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিম আমি নতুন নতুন বস্তু ল'ব লাগিব চাওক আজিকালি মাটি কালি কমি আহিছে আমি হেণ্ডলুমো কৰিব লাগিব এডোখৰ মাটিত আমি খেতিও কৰিব লাগিব গতিকে মাল্টি ক্ৰপিং চিষ্টেম কৰিব লাগিব তো মাল্টি ক্ৰপিং চিষ্টেম এটা আমি জেনেৰেট কৰিব লাগিব আৰু সেই জেনেৰেট কৰি পেলাই আপুনি যেতিয়া বিঘাই প্ৰতি লাখ টকা বা 2 লাখ টকা বা 5 লাখ টকা উপাৰ্জন কৰিব পাৰিব তেতিয়াহে আপুনি এজন সমাজত খুব মানে প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিব আৰু তেতিয়া দেখিব আপুনি ৰাজনীতিকৰ হওক বা যোনে হওক আল্টিমেটলি কৃষকৰ ওচৰলৈ আহিবই লাগিব আপুনি শেষত কি ক'ব মই শেষত এটা কথা ক'ব বিচাৰিছোঁ যে আমি এতিয়া বস্তুখিনি কেনেকুৱা ধৰণৰ যে আমি ডমেষ্টিক কনজাম্পশ্যনটো বঢ়াব লাগিব আমাৰ হেণ্ডলুমৰ ক্ষেত্ৰত আপুনি মই প্ৰত্যেক দিনাই সেই বস্তুখিনি ইউজ কৰিবৰ কাৰণে আমি দয়াবদ্ধতাটো দেখাব লাগিব যে আমাৰ ওচৰে পাজৰে যিখিনি বস্তু বনি আছে আমাৰ তাত কেপাচিটি আছে সেইটোৰ কোৱালিটিটো আৰু ডেভেলপ কৰাবৰ কাৰণে কিন্তু সেইখিনি তেতিয়াই হ'ব যেতিয়া আমি নিজে ইউজ কৰিম নিজে কনজিউম কৰিম তো সেইকাৰণে মই ইচ এণ্ড এভৰি ওৱানক ৰিকুৱেষ্ট কৰোঁ যে ৰিয়েলি ইউজ লোকেল এণ্ড be vocal for vocal be vocal apuni buy local type yes he hisapot amar handloomor khetrot bahut joruri aru handloom ami hoploom hok handloom to hoploom moi to jane amar abar heri ase handloom to hoploom etio moi kisuman mane program bilakot ba amar government program bilakot eneka sao je program khini organize kobo karone paisa henehi mane die jiman dibo lage kintu jetia bostu to use kore tetia sobotke kom dami bostu eta jetu dekhonia dhunia camera bhal ahe kintu really ki hoy sobe jane henoka dhonor bostu amar nijor tourism department আমাৰ নিজৰ হ্যান্ডলুম ডিপাৰ্টমেণ্টে ইউজ কৰি আছে হেতু কাৰণে কিন্তু মই ৰিকুৱেষ্ট কৰোঁ যে লিটল বিট ৰিলায়েবল আৰু লাইবল হওক দে শুড বি দ্য লাইক এথিকেল পাৰচেজাৰ মই শেষত এটা কথা যেহেতু আমি প্ৰাইভেট ইনভেষ্টমেণ্ট পলিচিৰ কথা শেহতীয়াকৈ 2019 চনত বোধ হয় ঘোষণাটো কৰিছিল যে 5 কোটি টকালৈ যে এই ক্ষেত্ৰত সাবসিডিৰ কথাটো যেহেতু আহিছিল 50% সাবসিডি আৰু 5 কোটি টকালৈ কাৰোবাৰ যদি 10 কোটিৰ প্ৰজেক্ট হয় 5 কোটি চৰকাৰে তেওঁক দিব আৰু এইটো ইন্টিগ্ৰেটেড ফাৰ্মিং ইয়াতে হাঁহ পালনৰ পৰা আদি কৰি কুকুৰা পালনৰ পৰা আদি কৰি আপোনাৰ ছাগলী
বা মৎস্য উৎপাদন সকলো ক্ষেত্ৰ ইয়াত সামৰি লোৱাৰ এটা বিষয় যিহেতু আহিছিল গতিকে এই বিষয়সমূহৰ ক্ষেত্ৰত আজিও যদি আমি ফাইলৰ মাজতে গোটেই বিষয়সমূহ থাকে নিশ্চয় নহ'ব ৰাইজৰ মাজলৈ সৰু পলিচিও লাগিব চাওক 5 কোটি আমাৰ যেতিয়া 5,000 টকীয়া হিতাধিকাৰী কৃষক এজনে 5 কোটি টকাৰ সুবিধা লোৱাৰ কথা ভাবিবগৈ নোৱাৰে তেওঁলোকলৈ এটলিষ্ট এটা কেচিচি লোনটো আমি অলপ দেৰি আগত পাতি আছিলোঁ সেইটো আমাৰ কৃষকসকলেও এতিয়ালৈকে সদব্যৱহাৰ কৰিব পৰা নাই এবাৰ লৈ পইচা দিব নোৱাৰি কাট খাই যায় তাতেই ৰখি যায় গতিকে তেনেকুৱা এজন কৃষকে সেই 5 কোটি টকা সুবিধাটো ল'বৰ কাৰণে তেওঁ কিমান আপগ্ৰেড হ'ব লাগিব আমাৰ মাজত নাই 40-50 বছৰ গেপ এটা আহি গ'ল আমি এটাই শেষত আহ্বান জনাম মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খেদ প্ৰকাশ কৰিছোঁ যিহেতু মৰিগাঁৱৰ কৃষকসকলক আমি মৎস্যপালকসকলক মৎস্য উৎপাদকসকলক আমি লগত ল'ব নোৱাৰিলোঁ এই আলোচনাৰ মাজত কিন্তু মই এই মুহূৰ্তত মাধুৰ্য গগৈ হওক নীলম দত্ত হওক আৰু লগতে বিনয় লিখক হওক বা আমাৰ ষ্টুডিঅ'ৰ মজিয়াত থকা প্ৰত্যেকগৰাকীকে অনুমণ্ডলৰ পৰা আদি কৰি সঞ্জয় চাং কাকতি আৰু আমি এই মুহূৰ্তত যুৱনয়নৰ ক্ষেত্ৰতে হওক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ভাল আৰু প্ৰগতিশীল চিন্তাৰ মাজেৰে যিহেতু আমি আগবাঢ়িব লাগিব চৰকাৰ আকৌ কৈছোঁ যে এটা দলে এখন চৰকাৰ চলাই আছে আজিৰ তাৰিখত এটা মিত্ৰজোঁটে এখন চৰকাৰ চলাই আছে আৰু তাৰ সমান্তৰালকৈ নতুন এতিয়া যদি আকৌ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত নতুন এটা দলে যদি শাসনভাৰ লয় তেওঁলোকৰ কিন্তু দায়িত্ব থাকিব যিয়েই চৰকাৰলৈ নাহক কিয় তেওঁলোকৰ দায়িত্ব থাকিব দলীয় কৰ্মকৰ্তাসকলে আন কাৰ্যকলাপত তেওঁলোক ব্ৰতী হোৱাতকৈ অন্ততঃ এই চিন্তা কিয় কৰিব নোৱাৰে যে কৃষকসকলৰ অভাৱ অভিযোগ কৃষকসকলৰ কোনকেইটা দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আনহে নালাগে যি বিৰোধী পক্ষত থাকিব তেওঁলোকেও কৃষকৰ সমস্যাৰাজিক চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰাকৈ ৰাইজক আমি দল সংগঠনসমূহেও যেতিয়া আমি ৰাজপথলৈ ওলাই আহিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয় সকলোৱে কওঁ আহৈ আহ ওলাই আহ এই শ্লোগানেৰে বিভিন্ন ধৰণৰ মন্তব্যৰে আমি মাতি আনো কিন্তু কৃষকসকলৰ কাৰণে যেতিয়া আঁচনি আহে কৃষকসকলৰ কাৰণে যেতিয়া ভাল ভাল সুবিধা জনকল্যাণমুখী কিছু চিন্তা চৰ্চা সেই সময়ৰ চৰকাৰ আজিৰ চৰকাৰ হওক বা অনাগত সময়ত আহিবলগীয়া চৰকাৰে কৰিব তেতিয়া সেই লোকসকলক এই দল সংগঠনসমূহেও মাতি আনিব পাৰিব লাগিব কাৰ্যালয়সমূহলৈ সজাগতা বৃদ্ধি কৰিব পাৰিব লাগিব আৰু কৃষকক লৈ ৰাজনীতি হ'ব লাগিব এক যোগাত্মক পৰিৱেশৰ সূচনা হ'ব লাগিব আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ